সকল এইবেলি আজি আমি আমাৰ আগন্তুক শাৰদীয় দুৰ্গা মহোৎসৱ আমি প্ৰতি বছৰে কামাখ্যা দেৱালয়ত পৰম্পৰাভাৱে আমি চলাই আহিছোঁ। এইবেলি যেহেতুকে আমাৰ পূজাৰ তিথি অনুযায়ী কিছু সামঞ্জস্য ৰাখি আমি মন্দিৰ দেৱালয়ৰ দুৱাৰ খোলা আৰু বন্ধ কৰাৰ কিছু আমাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু সেই উদ্দেশ্য হাতত ৰাখি যাতে এই প্ৰচাৰ মাধ্যমৰ যোগে সৰ্বসাধাৰণ ৰাইজে যাতে এই ক্ষেত্ৰত সঁহাৰি জনায় সেই উদ্দেশ্য হাতত ৰাখি আজি আমি আপোনালোকৰ ওচৰত এই গোটেইখিনি বস্তু আমি জনাই দিম। অহা 25 তাৰিখ 25/9/2024 তাৰিখৰ পৰা আমাৰ কামাখ্যা দেৱালয়ত শাৰদীয় দুৰ্গা মহোৎসৱৰ কল্পাৰম্ভ আৰম্ভ হ'ব। নৱমাদি কল্পাৰম্ভ অৰ্থাৎ সেইদিনাখনৰ পৰা আমাৰ এক অশেষ জোৰা 15 দিনীয়া হিচাপত আমাৰ শাৰদীয় দুৰ্গা মহোৎসৱ আমি আৰম্ভ কৰিম। উক্ত দিনা আমাৰ যেহেতুকে আবেলি 4:39 যোৱাত নৱমাদি কল্পাৰম্ভ হ'ব। সেইদিনাখন আমাৰ দুপৰীয়া 2 বজাত মন্দিৰৰ দুৱাৰ আমি বন্ধ কৰিম, অৰ্থাৎ তীৰ্থযাত্ৰীৰ বাবে আমি দুৱাৰ বন্ধ কৰিম। আৰু উক্ত দিনা যেহেতুকে সময় তাকৰ আমি ৰাতিপুৱা নিত্য পূজাৰ পাছত অকল গৰ্ভগৃহৰ বাবে 2000 তীৰ্থযাত্ৰীৰ দৰ্শনৰ ব্যৱস্থা ৰাখিম। আৰু ৰাতিপুৱা 7 বজাত মন্দিৰ খোলাৰ পিছত আবেলি 4 বজালৈকে আমাৰ যিটো বাহিৰৰ পৰা প্ৰতিমূৰ্তি দৰ্শন থাকে সেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 26 ছেপ্টেম্বৰ পৰা 9 অক্টোবৰলৈকে অৰ্থাৎ আমাৰ দশমী পূজাৰ পৰা অমাৱস্যালৈকে ৰাতিপুৱা 8:30 বজাত মন্দিৰৰ দুৱাৰ মুকলি হ'ব আৰু দুপৰীয়া 1 বজাত দেৱীৰ ভোগ নিবেদন কৰি আমি তীৰ্থযাত্ৰীৰ আকৌ সন্ধিয়া সূৰ্য অস্তৰ লগে লগে বন্ধ কৰিম। 10 অক্টোবৰৰ দিনা অৰ্থাৎ সপ্তমী পূজা ৰাতিপুৱা 10 বজাত মন্দিৰৰ দুৱাৰ খোলা হ'ব। আবেলি সূৰ্য অস্তৰ পাছত দেৱীৰ ভোগ আৰু আৰতি সমাপন কৰা হ'ব। উক্ত দিনা কোনো ধৰণৰ ভিভিআইপি দৰ্শনৰ ব্যৱস্থা নাথাকিব। 11 অক্টোবৰ অৰ্থাৎ আমাৰ যিহেতুকে দেৱালয়ত সেইদিনাখন আমাৰ অষ্টমী আৰু নৱমী পূজা একেদিনাই আমি সমাপন কৰিব লাগিব। দিনৰ 1:30 বজাত অৰ্থাৎ 1:30 যোৱাত আবেলি তীৰ্থযাত্ৰীৰ বাবে আমি দুৱাৰ মুকলি কৰি দিম। আৰু উক্ত দিনা অকল গৰ্ভগৃহত আমি 1200 তীৰ্থযাত্ৰীক গৰ্ভগৃহত দৰ্শনৰ ব্যৱস্থা ৰাখিম। যিহেতুকে সেইদিনাখন তীৰ্থযাত্ৰীৰ সমাগম যথেষ্টখিনি হ'ব। দেৱীৰ নিত্য স্নান পৰ্বৰ পাছত আমাৰ 1 নম্বৰ গেটেৰে প্ৰতিমূৰ্তি দৰ্শন কৰিব পাৰিব আৰু 10 বজাৰ পাছত আমি 2 নম্বৰ গেটখন আমি খুলি দিম আৰু 2 নম্বৰ গেটেৰেও প্ৰতিমূৰ্তি দৰ্শন কৰিব পাৰিব। অকল গৰ্ভগৃহত আমাৰ 1200 যাত্ৰী অৰ্থাৎ জেনেৰেল যাত্ৰী আমাৰ যিখিনি থাকিব দৰ্শনাৰ্থী অকল 1200 যাত্ৰীহে আমি দৰ্শনৰ ব্যৱস্থা দিম দিনৰ 1:30 পৰা সূৰ্য অস্তলৈকে। আৰু উক্ত দিনাও আমি বিশেষ দৰ্শনৰ ব্যৱস্থা অৰ্থাৎ ভিভিআইপি আদি কোনো ব্যৱস্থা নাথাকিব। অকল সৰ্বসাধাৰণ যাত্ৰী যিসকলে ৰাতিপুৱাৰ পৰা আহি তেওঁ লাইন থাকিব তেওঁলোকৰ দৰ্শন ব্যৱস্থা থাকিব। 12 অক্টোবৰ অৰ্থাৎ দশমী পূজাৰ দিনাখন আমাৰ দেৱীৰ যিহেতু অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।